শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰতি উন্মাসিক আচৰণ ঢকুৱাখানাত জিলা আৰু 8খন আঞ্চলিকৰ টাইপাৰ নেতৃত্বৰ বিৰুদ্ধে গোচৰ দুৰ্বৃত্তৰ সুমতি অহাৰ প্ৰাৰ্থনাৰে বন্তি প্ৰজ্বলন উত্তৰ পূব ভাৰতৰ একক আৰু অন্যতম আধ্যাত্মিক সামাজিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শ আৰু ভক্তি মাৰ্গৰ প্ৰচাৰ আৰু প্ৰসাৰত যুগজয়ী আত্মনিয়োগ কৰি আহিছে এই শংকৰদেৱ সংঘই সংঘৰ লক্ষ লক্ষ ভকত বৈষ্ণৱৰ পবিত্ৰ আধ্যাত্মিক ক্ষেত্ৰখন শিৰত লৈ ভক্তি মাৰ্গেৰে দীক্ষিত হৈ অহা সময়তে ভকত বৈষ্ণৱৰ শিৰৰ মুকুটস্বৰূপ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান দাহ কৰি চূড়ান্ত অসহিংসু মনোভাৱ প্ৰদৰ্শন কৰিছে টাইপাৰ সোণাৰীৰ কেইজনমান উন্মাসিক ব্যক্তিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ স্বাভিমান তথা মূল উপজীব্য স্বৰূপ সংঘৰ সংবিধানখনৰ প্ৰতীকী দাহ কৰিছিল টাইপাৰ সোণাৰীৰ কৰ্মকৰ্তা উদীপ্ত গগৈ নেতৃত্বত একাংশ অবিবেচনী ব্যক্তিয়ে সংঘৰ স্বাভিমানত চৰম আঘাত সনা এই কাণ্ডৰ বিৰুদ্ধে ৰাজ্যজুৰি সংঘৰ উদ্যোগত আৰম্ভ হৈছে ক্ষোভ অসন্তুষ্টি সংঘৰ ঢকুৱাখানা জিলা শাখাৰ অন্তৰ্গত 8খন আঞ্চলিক 106খন প্ৰাথমিকৰ লগতে সেৱা বাহিনীৰ ঢকুৱাখানা জিলা শাখা শিশু আইমাতৃ কল্যাণ সমিতিৰ জিলা শাখাই মঙলবাৰে একত্ৰিত হৈ এনে ঘৃণ কাণ্ড সংঘটিত কৰা বিপদগামীসকলৰ বিৰুদ্ধে ঢকুৱাখানাৰ সদৰ থানাত গোচৰ তৰে সংঘৰ জিলা শাখাৰ গৰিষ্ঠ সংখ্যক আইবাপ সমস্তই মঙলবাৰে ঢকুৱাখানাৰ সদৰ থানাত উপস্থিত হৈ উক্ত উদণ্ড দুৰ্বৃত্তৰ বিৰুদ্ধে গোচৰ তৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখানা জিলা সভাপতি পূৰ্ণানন্দ গগৈ সম্পাদক হেমন্ত ভৰালী সেৱা বাহিনীৰ জিলা অধিনায়ক প্ৰণৱ দত্তকে প্ৰমুখ্য কৰি সকলো বিষয়ববীয়াই পৃথকে পৃথকে এজেহাৰ দাখিল কৰে সদৰ থানাত এজেহাৰ দাখিল কৰি ভকত বৈষ্ণৱসকলে এনে উদণ্ড আৰু উন্মাসিক মানসিকতাৰ সমস্যৰে ধিক্কাৰ দি প্ৰভু ভগৱন্তই এনে অধৰ্মিক কাণ্ডৰ নায়কসকলৰ সুমতি প্ৰদানৰ বাবে প্ৰাৰ্থনা জনাই সন্ধিয়া ঘৰে ঘৰে বন্তিৰ প্ৰজ্বলন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে তাৰোপৰি জিলা সংঘই ন্যায় বিচাৰৰ বাবে আহ্বান জনাই প্ৰশাসনক উপযুক্ত ব্যৱস্থা কৰিবলৈ প্ৰশাসনক দাবী জনায় আজি কাৰ্যসূচী আমাৰ মুখ্য কাৰ্যসূচী হৈছে আমি যিসকলে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানখন জ্বলালে আমি ঢকুৱাখানা জিলা শাখাৰ সমূহ বাপাই সমস্তই ঢকুৱাখানা জিলা শাখাত 108খন প্ৰাথমিক আছে এই 108খন প্ৰাথমিকত আজি আমি সন্ধিয়া বন্তি প্ৰজ্বলন কৰি আমাৰ বাপ বৈষ্ণৱ যিমানেই গোট নাখাওক সকলোৱে সেইসকলৰ সুমতি আহিবৰ কাৰণে আমি ভগৱানৰ ওচৰত আমাৰ প্ৰাৰ্থনা জনাওঁ আজি আপোনালোকে আৰক্ষীৰ কাষ চাপিছে আজি দ্বিতীয়তে আমি আজি যিটো আইনী ব্যৱস্থা এইটো আমি বুলি নহয় এইটো আমাৰ মূলৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ পৰা যিটো আমাৰ নিৰ্দেশনা আহিছে সেইমতে আমি আজি কাম কৰিছোঁ আচলতে আমাৰ সমগ্ৰ অসমৰ কাৰণে আজি এটা দুদিন বুলি আমি ক'ব খুজিছোঁ যে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে সাংস্কৃতিকভাৱে ধৰ্মীয় বা সামাজিক দৃষ্টিভংগীৰে বৃহৎ অসমীয়া জাতিটো এক কৰি পেলাই অসমীয়া জাতি নিৰ্মাণ কৰিলে আৰু ৰাজনৈতিকভাৱে চুকাফাই এই অসম ভূমিত ৰাজত্ব কৰি হাত ৰাজ মাৰি এক ৰাজ কৰি সকলো বাই ভনী নানা জাতি উপজাতি বাৰে ৰহণীয়া কৃষ্টি আঁকোৱালি লৈ হৈছিল স্থিতি এই অসম ভূমি গতিকে ভূপেন হাজৰিকাই কোৱাৰ দৰে গতিকে আমি সকলো ভাই ভাইদৰে জীয়াই থাকিব লাগে মোকামিলাকে থাকিব লাগে ইয়াৰ গুৰুজনাৰ আদৰ্শ হয় মহাপুৰুষ গুৰুজনাৰ আদৰ্শত আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই এখন সংবিধানিক প্ৰণয়ন কৰি গুৰুজনাৰ আদৰ্শৰে বাট বুলিছোঁ সেই ক্ষেত্ৰত হয়তো ক'ৰবাত সামান্য কেতিয়াবা ক'ৰবাত ঘাট প্ৰতিঘাত আহিব পাৰে কোনো ডাঙৰ কথা নহয় কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে আমি সকলো জাতি জনগোষ্ঠীক হৃদয়ত লৈ আগবাঢ়িছোঁ কিন্তু অবাঞ্ছিতভাৱে কালি এই সোণাৰীত চৰাইদেউৰ যিটো ঘটনা হ'ল উদীপ্ত গগৈ নেতৃত্বত আমাৰ সংবিধান দাহ কৰা যিটো কাৰ্য এইটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী ভকত কোনো সহিব পৰা নাই আৰু অসমক ভালপোৱা অসমীয়া জাতিক নিজকে অসমীয়া বুলি গৌৰৱ কৰা মহাপুৰুষ গুৰুজনাক হৃদয়ত লৈ আমি অসমীয়া জাতি শংকৰদেৱ সংঘৰ সংগী বুলি নহয় সকলোৱে মৰ্মান্তিক আঘাত পাইছে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ কৰ্তৃপক্ষৰ নিৰ্দেশনা দিহা পৰামৰ্শই আজি সমগ্ৰ অসমত প্ৰতিখন জিলাতেই প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছে এজাহাৰ দাখিল কৰা হৈছে যে আইনী ব্যৱস্থাৰে ন্যায়পালিকাৰ যোগেদি যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত তেনেধৰণে চৰকাৰ বা প্ৰশাসনে কৰিব আৰু ঢকুৱাখানা জিলা শাখাই আমি 8খন আঞ্চলিক শাখাৰ লগতে জিলা সেৱা বাহিনী আৰু সমূহ প্ৰাথমিক 103খন প্ৰাথমিক বাৰগসকলৰ ফালৰ পৰা আজি ইয়াতে এজাহাৰ দাখিল কৰা হৈছে আইনমতি কল্যাণ সমিতি আমাৰ মাজত আছে সেৱা বাহিনী সকলো আছে গতিকে আমি
আবেদন জনাইছোঁ যে অসমখন উত্তপ্ত হ'ব নালাগে আৰু সাধাৰণ সৰু কথা এটাক কেতিয়াও বৰ কৰি এনেধৰণে বিষ বাষ্প বিয়পাই হয়তো কেতিয়াবা সৰু কথাই ডাঙৰ হৈ যাব। গতিকে আমি অসমীয়া সকলো মিলিজুলি শান্তিৰে থাকিব লাগে গুৰুজনাৰ আদৰ্শেৰে আৰু ভৱিষ্যতে যাতে এনেকুৱা কাৰ্য পুনৰাবৃত্তি নহয় আৰু আমি এখন শান্তিময় অসম বিচাৰোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘ জাতীয় অনুষ্ঠান তাৰ নেতৃত্ব দিছে আৰু আমি তেনেধৰণে ভাবোঁ। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ ঢকুৱাখানা জিলা শাখাই আজি অতি দুখেৰে অতি মলিন বদনেৰে আজি আমি এই থানালৈ আহিবলগীয়া হ'ল। শ্ৰীমন্ত শংকৰদেৱ সংঘই আমি কেতিয়াও কামনা নকৰোঁ যে আমি আইনৰ কাষ চাপিম, কিন্তু টাইপাৰ জৰা উদ্দীপ্ত গগৈ নহয় জানো উদ্দীপ্ত গগৈৰ নেতৃত্বত যিভাগ চৰাইদেউত যোৱাকালি অনুষ্ঠান হ'ল, আনুষ্ঠানিকভাৱে আমাৰ যি সংবিধান প্ৰতীক দহন কৰিলে তাৰ কাৰণে আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লক্ষ লক্ষ ভকত অনুতপ্ত। যোৱাকালিৰ পৰা ভাত পানী প্ৰসাদ কোনো খোৱা নাই, টোপনি নাই, অনিদ্ৰাৰে আছে। আৰু আজি আমি খুব তৎকালীন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ পৰা অহা নিৰ্দেশ মৰ্মে আজি অসমৰ প্ৰতি মহকুমাৰ থানাৰ আমি আজি এজাহাৰ দাখিল কৰিছোঁ তেখেতলোকৰ বিপৰীতে। এইকাৰণেই যে আমাৰ যিখন সংবিধান ভাৰতীয় সংবিধানৰ আধাৰত ৰচিত এখন সংবিধান আৰু শংকৰদেৱ গুৰুজনাই আমাৰ এই অসম মুলুকত সকলো জাতি জনগোষ্ঠীৰ মাজত ঐক্যভাৱেৰে আগুৱাই গৈ সাহিত্য সংস্কৃতি ধৰ্মীয় প্ৰতিটো দিশ আগুৱাই নিবৰ কাৰণে চেষ্টা কৰিছিলে। তাকে আমি সৰুগত কৰি 1930 চনৰ পৰা আমাৰ নগাঁৱৰ পলাশনিত জন্মগ্ৰহণ কৰি আজি আপোনালোকে দেখিছে সৌসৈদিনাখন যোৰহাটত আমি অধিৱেশন পাতি আহিছোঁ। লক্ষ লক্ষ ভকতৰ সমাগম হৈছে। ইয়াত কোনো এই যিটো আমি কওঁ আহোম চুতীয়া কোচ কলিতা এই কথা আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত নাই। আমি এটাই অসমীয়া জাতি হিচাপে আগুৱাব লাগিব। কোনো জাতি জনগোষ্ঠীক আঘাত দিয়া শ্ৰীমন্ত শংকৰদেৱৰ লক্ষ্য উদ্দেশ্য নহয়, কাৰণ আমিও নিজস্ব নীতি নিয়মৰ আধাৰত সংবিধানত আমাৰ নীতি নিয়ম আছে। এটা প্ৰতিটো সংগঠন আজি টাইপাৰো চলিবৰ কাৰণে তেখেতলোকৰ নিৰ্দিষ্ট এখন সংবিধান আছে, তাত কিছুমান নীতি নিয়ম আছে, তাত আমি কেতিয়াও হস্তক্ষেপ কৰিলে নহ'ব। একেধৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘ আগুৱাই যাবৰ কাৰণেও এই অসমৰ বৃহৎ জাতীয় অনুষ্ঠানটি আগুৱাই যাবৰ কাৰণে এখন সংবিধানৰ প্ৰয়োজন আৰু সেই সংবিধানৰ আধাৰিত যিখিনি নীতি নিয়ম তাক সৰুগত কৰি আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমি আগবাঢ়ি যাওঁ। তেনেস্থলত এটা সমাধা হৈ যোৱা কেছৰ লগত বা বিষয়ৰ লগত পুনৰ কালি যি সংবিধান আৰু আমাৰ প্ৰতীক যি দহন কৰিলে তাৰ কাৰণে আমি মৰ্মাহত আৰু আমি আইনৰ কাষ চাপিছোঁ। আইনে তাৰ যি ব্যৱস্থা লয় তাক আমি সৰুগত কৰিম, কিন্তু আমি ভগৱন্তৰ ওচৰত কামনা কৰিছোঁ আমাৰ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত ঐক্যভাৱে আমি আগুৱাব লাগে। আৰু এনেকুৱা যোৱাকালি যিটো বিষয় হ'ল তেনেকুৱা এটা অকল আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ বুলিয়েই নহয়, টাইপাক লৈও কাইলৈ আমি কোনো এনেকুৱা কাৰ্যসূচী আমি হাতত ল'ব নালাগে। এইষাকে কৈ মোৰ বক্তব্য সামৰি মাৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট ঢকুৱাখানা লাইভ।